Hello everyone, welcome back to our channel Eduotics. So students সকল যিসকলে CWE exam 2024 ত ক্লিয়াৰ কৰিছিল তেওঁলোকৰ বাবে এটা ভাল নিউজ আছে। আজি এই নিউজটো পাবলিশ পাইছিল আসাম ট্ৰিবিউনত কে আমাৰ যি ইঞ্জিনিয়াৰিং কলেজ কেখন আছে আসাম ইঞ্জিনিয়াৰিং কলেজ তাৰ পিছতে জোৰহাট ইঞ্জিনিয়াৰিং কলেজ জোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ আৰু ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ কি চলি আছে তোমালোকৰ স্পট এডমিশন হ'ব। স্পট এডমিশন কেতিয়া হ'ব 7 অক্টোবৰ 2024 ঠিক আছে। তো ইয়াৰ বাবে ইম্পৰ্টেণ্ট কথা কেইটামান আছে যে টাইম অফ ৰেজিষ্ট্ৰেশ্যন 9:30 to 12 noon ঠিক আছে। তো ভেকেন্সিত কেইটা কি হ'ব যি CWE ৰেংক আছে সেই ৰেংক অনুযায়ী ফুলফিল কৰা হ'ব আৰু যি সিট এভেইলেবল আছে বৰ্তমান সেই পাৰ্টিকুলাৰ ইনষ্টিটিউটখনৰ ডিপাৰ্টমেণ্টত তো সেই অনুযায়ীহে ফিল আপ কৰা যাব আৰু এয়া সম্পূৰ্ণ কি হ'ব আনৰিজাৰ্ভড কেটেগৰী ৱাইজ হ'ব। কাৰোবাৰ যদি কেটেগৰীও আছে তেনেকুৱা নহয় অকল ৰেংক ৱাইজ এইকেইটা ফুলফিল কৰা হ'ব আনৰিজাৰ্ভড কেটেগৰীত ঠিক আছে। টু চেক দ্য নাম্বাৰ অফ ভেকেন্সিত কেইটা বিষয়ে জানিবলৈ হ'লে সেই পাৰ্টিকুলাৰ কলেজখনৰ ৱেবছাইটত গৈ চাব লাগিব আৰু কেণ্ডিডেটে সেইদিনা নিজে সেই ইনষ্টিটিউটটোত উপস্থিত থাকিব লাগিব। তো এলিজিবিলিটি কেইটা দিয়া আছে যে CWE ৰেংক এটা থাকিব লাগিব অৰ্থাৎ CWE ক্লিয়াৰ কৰিব লাগিব 2024 কেণ্ডিডেটছ আৰ ইনষ্ট্ৰাক্টেড টু কণ্টেক্ট প্ৰিন্সিপাল কোঅৰ্ডিনেটৰ এণ্ড কনচাৰ্ন কলেজেছ টু এনকিউৰ এবাউট দ্য নাম্বাৰ অফ ভেকেন্সিৰ কথা জানিবলৈ এই পাৰ্টিকুলাৰ কলেজ কেইখনৰ প্ৰিন্সিপাল কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে নাইবা তেওঁলোকৰ ৱেবছাইটত গৈ চাবলৈ পাৰে। তেওঁলোক কি কৈছে কেণ্ডিডেটসকলে ৰেজিষ্টাৰ কৰিব লাগিব কেতিয়া ৰেজিষ্টাৰ কৰিব লাগিব অন দ্য ডে অফ স্পট কাউন্সেলিং যিদিনা তেওঁলোকৰ স্পট কাউন্সেলিং আছে সেইদিনা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনৰ টাইমটো ইয়াতে দিয়া আছে 9:30 AM to 12 noon within the stipulated time as mentioned above in the concerned state government engineering college য'ত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব নামভৰ্তিৰ বাবে যাব সেই পাৰ্টিকুলাৰ কলেজখনত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেই পাৰ্টিকুলাৰ টাইমটোত আৰু তাৰ বাবে এমাউণ্টটো হৈছে 800 rupees তাৰ এমাউণ্টটো হ'ল আৰু তেওঁলোকৰ যিটো বেংক একাউণ্ট নাম্বাৰ সেইটো দিয়া হৈছে এইটো বেংক একাউণ্ট নাম্বাৰ আৰু এইটো IFSC কোড। তো ইয়াত দিব লাগিব কাৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন SCTE আসাম গুৱাহাটীৰ আণ্ডাৰত দিব লাগিব। এতিয়া যিবোৰ সিলেক্টেড কেণ্ডিডেট যিখিনি সিলেক্টেড হ'ব যি আমাৰ স্পট এডমিশ্যন কোটাত তো তেওঁলোকৰ কি কৰিব লাগিব সেই কলেজখনৰ যিখিনি পাৰ্টিকুলাৰ ফিজ সেই পাৰ্টিকুলাৰ ফিজখিনি তেওঁলোকে দিব লাগিব ঠিক আছে। আৰু যি ৰেজিষ্ট্ৰেশ্যন ফিজ সেই ৰেজিষ্ট্ৰেশ্যন ফিজটো কিন্তু ওৱান টাইম ফিজ হয় সেইটো ৰিফাণ্ডেবল নহয়। কোনোবাই যদি চিট নাপায়ো সেই ফাণ্ডটো কি হ'ব ৰিফাণ্ডেবল নহ'ব ইয়াতে এই বস্তুটো লিখা আছে ঠিক আছে। আজিলৈ ভিডিঅ'টি ইমানেই থাকিল ছাত্ৰ ছাত্ৰীসকলক আমি শুভেচ্ছা জনালোঁ আৰু তেওঁলোকৰ কি কৰিব পাৰে কিবা যদি কনফিউজন আছে তোমালোকে এই ৱেবছাইটত গৈ চাব পাৰা। ৱেবছাইটটোৰ লিংকটো মই আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে দি দিম তোমালোকে গৈ চাব পাৰা। সকলোকে শুভেচ্ছা জনালোঁ যাতে চিটটো পাই যায় তাৰ বাবে। তো ভিডিঅ'টি সকলোকে চোৱাৰ বাবে ধন্যবাদ।